হেল্ল' এভৰিৱান, এয়া কি বস্তু ধৰিব পাৰিছেনে? এইখিনি হৈছে লেটা আৰু এইখিনি কি কয় এৰী পলু হয়, এৰী পলু লেটা হয়। তাৰপাছত মাজতে কেইটামান পলু হৈছিলে আৰু বাকীকেইটা লেটা হৈ থাকিলে। তাৰপাছত এই আমাৰ ঘৰৰ ওচৰৰ ভণ্টি এজনী মানে ননন্দী এজনীয়ে নিছিলেহি আমাৰ ঘৰৰ পৰা এৰাপাত। আৰু মই বহুত দিনতে এৰা গছৰ সঁচ এটা লৈ থৈছিলোঁ আৰু সেয়া যেতিয়া নিয়ে কিন্তু মানুহে নিদিয়েহি লেটাত। তাই আকৌ একদম পাত নিছোঁ বুলিয়ে, আমি যিহেতু খাই ভাল পাওঁ, অলপমান দি পঠিয়াইছিলে। তাৰপাছত আজি ভাবিলোঁ এয়াকে বনাওঁ আৰু তাৰ কাৰণে মই লৈছিলোঁ লেটা অলপমান কম দি, যিহেতু কণী আৰু পিঁয়াজ দুটা লৈছোঁ ডাঙৰ, তাৰপিছত ধনিয়া আৰু জলকীয়া। এইবোৰ একদম নেচাৰেল বস্তু হয়, সেইকাৰণে একদম জুবুলকৈ খাই ভাল লাগে। আৰু এইখিনি ধুনীয়াকৈ বইল কৰি ল'লোঁ, তাৰপিছত তাৰ বাকলিখিনি এৰুৱাই লৈছোঁ অলপমান, সম্পূৰ্ণকৈ এৰুৱা নাই, অলপমান আছে মাজে মাজে। আৰু তাৰ পাছতে মই এখন কেৰাহী পাতিয়ে থৈছিলোঁ আগতেই, তাৰপিছত তেল দিয়াটো দেখুৱাই নহ'ল এইখিনি বাকলিখিনি। আৰু তাতে মই পিঁয়াজ আৰু জলকীয়াখিনি একদম ধুনীয়াকৈ গল্ডেন ব্ৰাউন হোৱালৈকে ভাজি ল'লোঁ আৰু তাৰপাছত বইল লেটাখিনি তাতে দি দিলোঁ। আৰু বিশেষ একো মানে মছলা দিয়া নহয়, অকল হালধি আৰু নিমখ জোখমতে দি দিছোঁ। আৰু এইখিনি প্ৰায় ভাজি হৈ গ'ল। অলপমান তেল ওলোৱাৰ পাছত সেনেকৈ চাইড কৰি পেলাই তাৰ মাজতে মই কণীটো ভাঙি দিছোঁ। আৰু এনেকৈ মানে কণী দি দিলে খাই ভাল লাগে। আৰু একেবাৰে শেষত মই ধনিয়া পাত দি দিছোঁ। ভাতৰ কাঁহীখন কেনেকুৱা লাগিছে জনাব দেই। আজিলৈ বাই।